হয় নিশ্চিতভাৱে বন বিভাগৰ অকৰ্মণ্যতাৰ বাবে এতিয়া জিয়াটো ভুগিছে নলবাৰীৰ উত্তৰ অঞ্চলৰ ৰাইজে আৰু উত্তৰ অঞ্চলত যেহেতু দৈনিক হাতী মানুহৰ সংঘাত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে আৰু নলবাৰীৰ যি গোবিন্দপুৰত আচলতে হাতীৰ গছকত আচলতে গুৰুতৰভাৱে আহত হোৱা যে মিণ্টু বৰ্মনে আচলতে মৃত্যুবৰণ কৰাৰ পিছতে এক শোকাকুল পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু সহযোগে পৰিৱেশটো দেখুৱাব আৰু এক আচলতে ভাষাহীন পৰিৱেশ সকলোৰে মুখত কেৱল এতিয়া কান্দোনেৰে চকুলো দেখিবলৈ পোৱা গৈছে আৰু উল্লেখ কৰিব বিচাৰিছোঁ যে জিলাখনৰ আচলতে যি উত্তৰ অঞ্চলত আচলতে শেহতীয়াভাৱে বন্যহস্তীৰ জাকটোৱে যি উপদ্ৰৱ চলাই আহিছে আৰু প্ৰতিটো দিনত নিতৌ ন অঞ্চলত আচলতে বন্যহস্তীয়ে উপদ্ৰৱ চলাই আহিছে আৰু যি গোবিন্দপুৰৰ আচলতে এগৰাকী যুৱক অতি দৰিদ্ৰ ঘৰৰ এগৰাকী যুৱক আচলতে নিজৰ ঘৰৰ সন্মুখতে যে বন্যহস্তীৰ যে আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল আৰু তাৰপিছতে আচলতে গুৰুতৰভাৱে আহত হোৱা যুৱকগৰাকীক যদিও চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছিল চিকিৎসাৰ মাজতে আচলতে মৃত্যুবৰণ কৰে আৰু যাক লৈ এতিয়া গোবিন্দপুৰত দেখিবলৈ পোৱা গৈছে শোকাকুল পৰিৱেশ প্ৰতিগৰাকী লোকে এতিয়া ওলাই আহিছে আৰু আচলতে এই যি বন্যহস্তীৰ আচলতে উপদ্ৰৱ ৰোধ কৰাত যিটো বন বিভাগ ব্যৰ্থ হৈছে কাৰণ বিগত প্ৰায় 2টা বছৰে কোনদিনে হাতী নেদেখা নলবাৰীত এতিয়া হাতীৰ উপদ্ৰৱৰ বাবে চিন্তিত হৈ পৰিছে আৰু সেয়াই নহয় যেন চূড়ান্ত আচলতে ৰূপ পোৱা পৰিলক্ষিত হৈছে কাৰণ নলবাৰীত হাতীৰ আক্ৰমণত এগৰাকী যুৱক নিহত হৈছে মই আপোনাৰ ওচৰলৈ আহিছোঁ আচলতে এক অবৰ্ণনীয় পৰিৱেশ সকলোৰে চকুত দেখিবলৈ পোৱা গৈছে তাৰ মাজতে আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব কেনেধৰণে আচলতে আমি ক'বলৈ ভাষা হেৰুৱাইছোঁ কাৰণ এটি খুব মৰম লগা 20-22 বছৰীয়া যুৱকক আমি হেৰুৱাইছোঁ মোৰ ভাতৃ হয় মিণ্টু বৰ্মন আমাৰ গোবিন্দপুৰ গাঁৱৰ আৰু এইটোৱেই যেন আমাৰ শেষ হয় এনেকুৱা মৃত্যু আমি আৰু সহিব নোৱাৰোঁ আজি 3-4 বছৰে আমাৰ পথাৰৰ খেতি খাইছে হাতীয়ে চৰকাৰে কেইটামান ফৰেষ্ট বিভাগৰ পুলিচক মাতি আনি খেদি দিয়ে সেইটোৱে সমাধান নহয় আকৌ ফৰেষ্টৰ মানুহ পুৱালৈ আৰু হাতী আহি আমাৰ ঘৰ দুৱাৰ ভাঙে আমি ৰাতি শুব পৰা নাই আৰু ইয়াত 2-3জনকৈ অকল মৃত্যু নহয় আমাৰ আৰু 2জনী মহিলাও ইয়াত মৃত্যু হৈছে আৰু কিমান মৃত্যু হ'ব গতিকে আমি চৰকাৰক অতি সোনকালে আমি আহ্বান জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু জয়ন্ত বৰুৱাদেৱক আমি কাণনে আহ্বান জনাইছোঁ এই মৃত্যুৱে শেষ হওক কাৰণ আমাৰ যদি আৰু এনেকুৱা আমাৰ উপদ্ৰৱ হৈ থাকে আমি 3-4 বছৰে আমি ধৈৰ্য ধৰিলোঁ আৰু ধৈৰ্য আমি নধৰোঁ আৰু ইয়াতকৈ যদি আমাৰ আৰু মৃত্যু হয় আমি পথ অৱৰোধ কৰিম আমি নেশ্যনেল হাইৱে পথ অৱৰোধ কৰিম আৰু তাতকৈ আমি ভয়ংকৰ যি আন্দোলন কৰিব লাগে আমি আন্দোলন কৰিম কাৰণ চৰকাৰে সদায় মানে কিবা এটা মানে সৰু মানে সমাধান কৰিলে নহ'ব 4টা ফৰেষ্ট পুলিচ মাতি আনি হাতীকেইটা খেদিলে সেইটো সমাধান নহয় আমাক হাতীকেইটাৰ মানে ইয়াত কোনোবা অভয়াৰণ্যত পঠাই দিয়ক চৰকাৰে কৰিব নোৱাৰা কাম একো নাই মুখ্যমন্ত্ৰী মহোদয় আমি আপোনাক কাতৰে অনুৰোধ জনাইছোঁ যাতে এই মৃত্যুৱে শেষ মৃত্যু হয় কাৰণ আমি এনেকুৱা কম বয়সীয়া ডেকা ল'ৰা যুৱক যুৱতীসকলক আমি আৰু হেৰুৱাব নিবিচাৰোঁ গতিকে আপোনালোকে সোনকালে হাতীকেইটা ইয়াৰ পৰা কোনোবা অভয়াৰণ্যত নিয়ক কাৰণ আপোনালোকে কৰিব নোৱাৰা কাম একো নাই যদি আপোনালোকে নোৱাৰে কিন্তু ভীষণ পৰিস্থিতিৰ আপোনালোকে সন্মুখীন হ'বলৈ আমি আহ্বান জনাইছোঁ বহুত জংগী আন্দোলন হ'ব কাৰণ এনেকুৱা আমি মৃত্যু আৰু সহ্য কৰিব নোৱাৰোঁ কাৰণ ৰাইজ অতিষ্ঠ হৈছে আৰু অতিষ্ঠ নকৰিব মুখ্যমন্ত্ৰী মহোদয় আপোনালোকে অতি সোনকালে হাতীকেইটা ইয়াৰ পৰা লৈ যাওক কাৰণ বহু এই অঞ্চল মোটামুটি 8-10খন গাঁৱৰ মানুহে খেতি ধান খাব পৰা নাই ইমান কষ্ট কৰি বাৰিষা ৰ'দত হাল বৈ খেতি কৰি খেতি মুঠি আনিব পৰা নাই আৰু ৰাতি শুব পৰা নাই ঘৰ দুৱাৰ ভাঙিছে আৰু এনেকৈ মানুহ মৃত্যু হৈছে আৰু কিমান সহ্য কৰিম গতিকে আমি ৰাইজে ইয়াতকৈ আৰু জংগী আন্দোলন কৰিবলৈ বাধ্য নকৰাব গতিকে আমি সোনকালে হাতীকেইটা ইয়াত কোনোবা অভয়াৰণ্যত নি আপোনালোকে এৰি দিয়ক সেয়ে আমি আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয় আৰু জয়ন্ত বৰুৱাদেৱ হাতীয়ে আমাৰ প্ৰথমতে 12-14টা আছিল তাৰপিছত হাতীকেইটা আকৌ খেদি দিয়ে বাক্সা অঞ্চলত তাৰপৰা আৰু আপোনাৰ 150-200 হাতী আহি পেলাই হাতীকেইটা ভাগ হৈ যায় 7-8টা 10-12টা এনেকৈ যাই পেলাই আপোনাৰ ঘৰ দুৱাৰ ভাঙে খেতি খায় মানুহক মাৰে আৰু কিমান আমি মৃত্যু আৰু চাই থাকিব লাগিব বন বিভাগে অভিযান চলাই আহিছে শেহতীয়া সময়ত কিন্তু বন বিভাগৰ পৰিকল্পনাহীন অভিযানৰ বাবে নাই বন বিভাগৰ সেই যিটো সিহঁতে ছিষ্টেমত খেদিছে সেইটো একদম উপলুঙা ছিষ্টেম এইটো কোনো
এনে হাতী কেইটামান বোমা এটা দি পেলাই দিলে সেনেকে সেইটো সমাধান নহয় কিছু দূৰত্বত থৈ আহে আকৌ আহে সেইটো সমাধান নহয় চৰকাৰে এনেই নিৰ্দেশ দিলে ফৰেষ্ট বিভাগক নহ'ব যি মানে পুলিচ লগাই কেইটামান হাতীকেইটা খেদি দিয়ক আকৌ আহে যদি মিণ্টু বৰ্মনৰ সেইদিনা ঘটনাটো আছিল মিণ্টু বৰ্মন শুই আছিলে যেতিয়া মানে হাতীৰ হাহাকাৰ শুনিছে হাতী মানে আৱাজ পাইছে মাক দেউতাকে মিণ্টু বৰ্মনক ঘৰৰ পৰা ওলাই লৈ আহিছিল যে আমি এটা নিৰাপদ স্থানত যাওঁ মানুহৰ সমাগমত যাওঁ কিন্তু সিহঁতে ওলাই যাব নোৱাৰিলেই পিছ মুহূৰ্ততে 1-2 মিনিটৰ মুহূৰ্ততে মানে পৰিয়ালটোৰ ওপৰত হাতীকেইটা মানে জঁপিয়াই পৰিছে তাৰ ভিতৰত দৈৱক্ৰমে মাক দেউতাক আৰু সৰু ভাইটি বাচিলে কিন্তু ক'বলৈ ভাষা নাই তাক হাতীয়ে মেৰাই তাক ভৰিৰে গছকি মাৰি পেলালে তাক মাৰি পেলালে নিশ্চিতভাৱে এক অবৰ্ণনীয় পৰিৱেশ আৰু চৌদিশে মই পুনৰ উল্লেখ কৰিছোঁ যে সকলোৰে এতিয়া চকুত চকুলো দেখিবলৈ পোৱা গৈছে আৰু নিশ্চিতভাৱে এগৰাকী সফল যুৱক কোনোমতে পৰিয়ালটো পোহপাল দিছিল জিলেপিৰ ব্যৱসায়েৰে আৰু তেনেকুৱাকৈ গাঁৱে গাঁৱে জিলেপিৰ ব্যৱসায় কৰি আচলতে পৰিয়াল পোহপাল দিয়া যুৱকগৰাকীৰ যে হাতীৰ গছকত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ আচলতে মৃত্যুক আঁকোৱালি লয় আৰু তাৰপিছতে এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰতিগৰাকী লোকে শোকাকুল পৰিৱেশ বিৰাজ কৰিছে আৰু সকলোৱে এটাই বিচাৰিছে যে এই যে হাতী মানুহৰ যে সংঘাত ইয়াতে উৰ্পৰক আৰু ইয়াক লৈ এতিয়া সকলোৱে আহ্বান জনাইছে চৰকাৰকো যে চৰকাৰ বা প্ৰশাসনে যেন এই ক্ষেত্ৰত বিভিন্ন ধৰণে সমস্যাটো সমাধানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে এবাৰো তাৰ মাত আহাৰ নাপালো একবাৰ সময় দিলেও তাক আমি কথা পাতিবলৈ 1 মিনিটো তাক মাত আহাৰ দিব চান্স নিদিয়ে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ